নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ সৰু এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বতৰটো ঠাণ্ডা। প্ৰথমতে ভাবিলোঁ মাংস আনিম নেকি, কিন্তু নহয়, মাছেই আছিলে, সেইকাৰণে মাছ ৰান্ধিলোঁ। যোৱাকালি মাংস খাইছোঁহে, গতিকে সদায় এইবোৰ নাখাওঁ, আজি মাছখিনিকে ৰান্ধোঁ। মাছ ৰান্ধিলোঁ, এয়া ৰান্ধি আছোঁ। বেছি নাই, অকণমান এসাঁজৰ কাৰণে চাৰিটা মানুহে আছোঁ আজি আমি। আৰু তাৰপিছতে ভিডিঅ'টো বনালোঁ আছিলে, বনোৱাৰ এটা উদ্দেশ্যও আছে, অকল ৰন্ধা বঢ়া দেখুৱাটোৱেই নহয়, মানে মই নতুনকৈ এডিটিং কৰিবলৈ শিকিছোঁ। তাৰপিছতে বোলো ভিডিঅ'টো কৰি পেলাই বোলো এডিট কৰি চাওঁচোন কেনে হয়, আৰু যদি ভাল হয় আপোনালোককো দেখুৱাম। মাছখিনি ভাজা হৈ গ'ল। এতিয়া মই কেৰাহীখনত সেইখিনি তেলতে অলপমান পাঁচফোৰণ দিলোঁ। তাৰপিছত পাঁচফোৰণতে মই দি দিলোঁ এয়া পালেং শাক, তাৰপিছত তাতে বিলাহী দিলোঁ। পালেংখিনি অৱশ্যে ঘৰৰে দেই, তাৰপিছত অলপ পালেং কৰিছিলোঁ খেতি। তাৰপিছতে এয়া পালেংখিনি মই ভালকৈ লৰাই দিছোঁ। তেলখিনিতে পানী এতিয়া নিদিওঁ, প্ৰথমতে তেলখিনিতে মই পালেংখিনি অকণমান সিজিবলৈ দিওঁ, ফ্ৰাই হ'বলৈ দিওঁ। আপোনালোকেও জানে, সকলোৱে এইটো আৰু একেবাৰে সাধাৰণ আৰু ৰন্ধন প্ৰণালী, এইটো একেবাৰে সহজ, সকলোৱে জানে আৰু স্বাস্থ্যকৰো হয়। ইমান মা মছলাৰ প্ৰয়োজন নাই। এইটো অসমীয়া টেঙা জুতি ন, সকলোৱে জানে মাছৰ টেঙা ৰান্ধিবলৈ, আৰু সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজনো নাই। তথাপিতো মই ভিডিঅ'টো আচলতে বনাইছোঁ মানে মই এডিটিং কৰি চাবলৈ আচলতে, সেইটো কাৰণে। তাৰপিছতে ইয়াতে নিমখ দিলোঁ, হালধিও দিয়া হ'ল। তাৰপিছতে এতিয়া মই অকণমান ঢাকি দিছোঁ, ঢাকি পেলাই মানে বিলাহীখিনি জহি যাবৰ কাৰণে দিছোঁ। এতিয়া বিলাহীখিনি জহি যাবলৈ দিম, জহি গ'লে তাৰপিছতহে পানী দিম। এতিয়া গেছটো অকণ বঢ়াই দিছোঁ। এতিয়া দেখিলেনে বিলাহীখিনি ধুনীয়াকৈ জহি গ'ল, আৰু তাৰ ওপৰত মই দি দিলোঁ কেঁচা নৰসিংহ কুমলীয়া পাত। বৰ ভাল লাগে আকৌ টেঙাত নৰসিংহৰ কুমলীয়া পাতটো। তাৰপিছত এতিয়া মই গৰম পানী দি দিছোঁ। ধুনীয়াকৈ উতল আহিছে, এতিয়া উতল অহাৰ পিছতহে আছিলে মাছখিনি দিম। উতল অহাৰ পিছতহে মাছ দিব লাগে, হয়নে? তেতিয়া মানে মাছৰ তৰকাৰীখন খুব সোৱাদযুক্ত হয়, আৰু মানে পালেঙৰ আৰু বিলাহীৰ যিটো ফ্লেভাৰ, সেই সোৱাদটো মাছলৈ সোমাই যায়, আকৌ মাছৰ সোৱাদটো তৰকাৰীখনলৈ আহে, গতিকে খুব ভাল লাগে তেতিয়া। এতিয়া ধুনীয়াকৈ উতলিছে, ধুনীয়াকৈ উতল আহিছে। এতিয়া মই মাছ কেইটুকুৰ দি দিছোঁ। দেখিছেনে, মাছ কেইটুকুৰ দি দিলোঁ। এতিয়া মই অকণমান আৰু সিজিবলৈ দিম। সিজিবলৈ মই এতিয়া ঢাকনখন লগাই দিম। দুটুকুৰ মাছৰ মূৰ থাকিলে, মাছৰ মূৰকেইটা আকৌ মই টেঙা তৰকাৰীত দি ভাল নাপাওঁ, সেইকাৰণে নাই দিয়া। কোনেও নাখায়, এইকেইটা পিছত বেলেগ কিবা ৰান্ধিম আৰু, এতিয়া নাদিওঁ। এয়া মই অকণমান চামুচত লৈ লৈছোঁ, নিমখ হৈছেনে টেষ্ট কৰি লওঁ। বঢ়িয়া, নিমখ ধুনীয়া হৈছে। তাৰপিছতে মই এটা কাজি নেমু চেপি দিলোঁ, হৈ গ'ল মোৰ তৰকাৰী। এতিয়া মই গেছটো অফ কৰিম। তাৰপিছতে এতিয়া মই এইখন ধুনীয়াকৈ গৰমে গৰমে হটকেছত কাঢ়ি থৈ দিম। তাৰপিছতে অলপ পিছতে আৰু আমি খাম। তাৰ খোৱাৰ আগতে মোৰ আৰু কেইটামান কাম আছে, গোটেইকেইটা কাম মই কৰি লওঁ। এয়া মই ভাজিও আগতেই ৰান্ধি থৈছোঁ। তাৰপিছতে ইফালে ল'ৰা আৰু ছোৱালীৰ পচন্দৰ চজিনা ভাজি সৰিয়হ দি পেলাই ৰান্ধিছোঁ, এইটো ভাল পায়। আজি দালি বনোৱা নাই, আৰু মাছৰ তৰকাৰী আছে বোলো, হ'ব আৰু নবনাওঁ আৰু। সেইখিনি থৈ দিওঁ, পিছত গৰমাম। এইফালে মোৰ বেচিনত কাপোৰ ঘূৰি আছে, আৰু 10 মিনিট আছে, গতিকে 10 মিনিটটো আৰু মই ইয়াত থিয় ডোঙা দি লাভ নাই। গতিকে যাওঁ মই ওপৰলৈ, মোৰ চিলাই মেচিনত দুটামান কাম আছে, সেই কামকেইটা কৰোঁগৈ বোলো। তাৰপিছত আৰু এয়া দেখিলেনে বাৰু, সেয়া ইটো পৰি থাকে তলত, সিটো পৰি, কুচনৰ অৱস্থা নাই। ইহঁতকেইটা ল'ৰা ছোৱালীকেইটা খেচি মেচি থৈছে। এইজনী দুষ্ট ছোৱালীজনী মোৰ, তাই এয়া দুষ্ট হাঁহি, আৰু এয়াটো ল'ৰা, এইটো এটা দুষ্ট। তাৰপিছতে এইয়া সিহঁত দুটা দেখিছেনে বাৰু, এই অনবৰতে কুকুৰ পোৱালি দুটাৰ লগত। এই দুটা মানে আমাৰ ঘৰুৱা আৰু আমাৰ দেশী কুকুৰেই। তাৰপিছতে বহুতকেইটা পোৱালি জন্ম পাইছিলে, তাৰে দুটা মৰম লগা দুটা ৰাখিলোঁ দুটা। আকৌ ইহঁতেও মানে খুব ৰাখিম বুলি কৈ আছিলে, ইহঁতে বৰ লাগি থাকে। কৈছোঁ নালাগিবা, কাৰণ মানে বেজী দিয়া নাই সিহঁতক, এনেই চেম্পু টেম্পু দি গা ধোৱা হৈছে, কিন্তু বেজীকেইটা দিওৱা হোৱা নাই, ভয় লাগে নহয় যদিও ঘৰত থাকে। এইটোৰ নাম বগন্দা, এইটো ক'লাটোৰ নাম হ'ল কলন্দা দিছে, ইহঁতেহে দিছে আৰু, কিনো বগন্দা কলন্দা সিহঁতে জানে।
তাৰপিছতে এইটো আমাৰ ঘৰৰ বাহিৰৰ পৰিৱেশটো। এইটো আমাৰ পুৰণা ঘৰ, তাত এতিয়া ভাড়া থাকে। এইটো ওচৰত বিল্ডিং বনি আছে, মানে এখন চিভিল হস্পিটেল হ'ব একদম আমাৰ ঘৰৰ কাষতেই। আৰু এইটো হৈছে আমাৰ ৰাস্তাটো। ইফালে আহক, এতিয়া মোৰ এই মেচিনটোৱে দেখিছেনে, এইবোৰ গোটেই কাপোৰ পৰি আছে। এই কাপোৰবোৰ চিলাব লাগিব। ঠিক আছে, আপোনালোকক মই চিলোৱা ভিডিঅ' বাৰু দি থাকিম। বাই বাই।